নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰথম বিষয়টো হ'ল এটা ৰাজহুৱা অভিযোগ। এজন ব্যক্তিক লৈ ৰাজহুৱাভাৱে কিছু অভিযোগ। এতিয়া ব্যক্তিজনৰ কথাটো ক'বলৈ যাওঁতে আমি প্ৰথমতে এটা কথা উনুকিয়া ভাল। প্ৰথমতে এটা কথা কৈ লোৱা ভাল যে মহেও আপোনাক কামুৰিব পাৰে, বাঘেও আপোনাক কামুৰিব পাৰে। এতিয়া বাঘে আক্ৰমণ কৰিলে বা হাতীয়ে আক্ৰমণ কৰিলে আপুনি আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা থাকিব পাৰে, কিন্তু মহে কামুৰিলে আপুনি আঘাতপ্ৰাপ্ত নহয়। কিন্তু মহে বেছিকৈ কামুৰিলে আপুনি মহটো মাৰি দিয়ে। এতিয়া সেনেকুৱা মহ দাহ এইখন সমাজত বহুত আছে। সেই মহ দাহবিলাকে মাজে মাজে অশান্তি কৰি থাকে। মহ দাহবিলাকে তেজ শুহি খাই থাকে, তাক আমি মহে খোৱা বুলি কওঁ। এতিয়া মহে খালে এটা সময়লৈকে আপুনি সহ্য কৰে, তাৰপিছত মহটো মাৰি দিয়ে। এতিয়া কাহিনীটো তেনেকুৱা হৈছে যে মহ দাহে বহু দিনৰ পৰা অশান্তি কৰি আছে। জিলাখনৰ নাম শিৱসাগৰ। শিৱসাগৰত শেহতীয়াকৈ মহ দাহে বৰ দিগদাৰ কৰিছে, বৰ অশান্তি কৰিছে, মানুহে অশান্তি পাইছে। এতিয়া সেই বিশেষ ব্যক্তিজনৰ নাম হ'ল ইউনিছ তামুলী। ইউনিছ তামুলী বুলি ক'লে আপুনি কেতিয়াবা তেখেতক সাংবাদিক বুলি দেখিব, কেতিয়াবা আপুনি সংগঠনৰ নেতা হিচাপে দেখিব, কেতিয়াবা সমাজকৰ্মী হিচাপে দেখিব, কেতিয়াবা আকৌ দেখিব তেওঁ গো ৰক্ষক হিচাপেও কাম কৰি আছে। এতিয়া ইউনিছ তামুলী আচলতে কি হয় সেইটো ইউনিছ তামুলীহে জানে, আৰু সেই কথাটোক লৈ বৰ বিশেষ মূৰ ঘমাবলগীয়া কথা নহয় বুলিও ভাবোঁ। কিন্তু কথাখিনি কোৱাৰ প্ৰয়োজন আহি পৰিছে। এই মহ দাহ কুদুবোৰে বৰ অশান্তি কৰিছে। এতিয়া শেহতীয়াকৈ কেইবাটাও ভিডিঅ', কেইবাটাও কথা ৰাজহুৱা হৈছে। এতিয়া সেই কথাকেইটাক লৈ এই বিশেষ ব্যক্তিজন আৰু শিৱসাগৰত উপস্থিত থকা সংগঠনবিলাক, এই গোটেইখিনিৰ মাজত এটা অদ্ভুত এটা সংযোগ দেখা পোৱা গৈছে যে শিৱসাগৰত অসমৰ আটাইতকৈ জেং মানুহখিনিয়ে বাস কৰে, সেইটো অখিল গগৈয়ে নিজে কৈছে। আৰু শিৱসাগৰৰ সংগঠনৰ নেতাসকলে নিজকে বাঘ সিংহ বহুত কিবা কিবি বুলি কয়। আৰু সেই মানুহখিনিয়ে সচৰাচৰ বিভিন্ন ইছ্যুত বহুত দম্ভালি মাৰি কথা কয়, সংবাদ মাধ্যমত লিঙি শিৰ ফুলাই কথা কয়। কিবা সোণাপুৰৰ কচুতলিত উচ্ছেদ হওঁতে তেওঁলোকে ধুমকেতুৰ দৰে আৱিৰ্ভাৱো হৈছে, কিন্তু পাছত যেতিয়া উমৰাংচুত বহিৰাগতৰ মাটি কাঢ়ি ল'লে, যেতিয়া পলাশবাৰীত মাটি কাঢ়ি ল'ব বিচৰা হৈছে, তেতিয়া কিন্তু এই ধুনীয়া ইস্ত্ৰি কৰা কাপোৰ পিন্ধা এই বাহুবলী নেতাসকলক আমি দেখা নাই। এতিয়া এই বাহুবলী নেতাসকলৰ ওচৰ চুবুৰীয়া মানুহ হ'ল এজন ইউনিছ তামুলী, মানে শিৱসাগৰৰ এজন স্থানীয় বাসিন্দা। কিন্তু ৰহস্যজনকভাৱে এই বাহুবলী নেতাসকল, মানে এই অসমৰ আটাইতকৈ জেং মানুহখিনি, সিংহ বাঘ, এই মানুহখিনি নিজৰ গঁৰালৰ পৰা নিজৰ গুহাৰ পৰা ওলাই অহা নাই। এই মানুহজনৰ বিৰুদ্ধে একো ব্যৱস্থা নলয়। এতিয়া প্ৰথমতে আমি এটা ভিডিঅ' দেখুৱাইছোঁ। এই যুৱতীগৰাকীক বা এই মহিলাগৰাকীক নিশাৰ ভাগত আক্ৰমণ কৰিছে, তেওঁৰ বিৰুদ্ধে কিবা এটা অভিযোগ আনি তেওঁক মুকলিকৈ প্ৰহাৰ কৰিছে, আক্ৰমণ কৰিছে। সেই ভিডিঅ'টো ৰাজহুৱা কৰা হৈছে, কিন্তু তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা নল'লে আৰক্ষীয়ে বা দল সংগঠনকো আমি এই ক্ষেত্ৰত মাত মতা নেদেখি। ঠিক তেনেদৰে এজন সাধাৰণ খুজি মাগি খোৱা মানুহক এনেদৰে আক্ৰমণ কৰিছিল এইজন তামুলী উপাধিৰ মানুহ। এইবিলাক পইচা নিদিব, এইবিলাক মানুহক পইচা দিয়াতকে খালে বিলে পেলাই দিব পইচাবিলাক। কাপোৰ ই দেখা, এই কাপোৰখন মাৰে বা এনেকে এইটো ষ্টাইলত ঘূৰ, মানুহে তোক দিব। এইখন মাৰি টুপি পিনি চুনাত নেদেখাবি, চুনাত নেদেখাবি। এখন আৰু তোক নেক্সট টাইম দেখিলে নাই একে নাকৰ বাৰান্দা ভাঙি পঠিয়াম তোক। তাৰপিছত শেহতীয়াকৈ তেওঁ ইছলাম ধৰ্ম সন্দৰ্ভত কিছুমান মন্তব্য কৰিছে। এতিয়া আমি পুনৰ কৈছোঁ, আকৌ ক'ম যে ধৰ্ম বিষয়টো ঘৰৰ চাৰিবেৰৰ বিষয়। এইটো ৰাজপথলৈ আনি ইয়াক লৈ হৈচৈ কৰাৰ যুক্তি আমি বিচাৰি পোৱা নাই। কাৰণ যিখিনি ব্যৱসায়িক গোষ্ঠী আছে, যিখিনি পুঁজিপতি আছে, সেইখিনি আমি পুনৰ কৈছোঁ যে হিন্দু, মুছলমান, খ্ৰীষ্টানৰ বাবে বেলেগ বেলেগকৈ তেওঁলোকে উৎপাদন নকৰে। তেওঁলোকৰ উৎপাদিত চাৰ্ফ, চাবোন বা কলগেট হিন্দু বা মুছলমানৰ কাৰণে বেলেগ বেলেগকৈ নবনায়। অৰ্থাৎ হিন্দু হওক মুছলমান হওক তেওঁলোকে গ্ৰাহক হিচাপেই ধৰিছে, তেওঁলোকে ব্যৱসায় কৰি গৈছে। কিন্তু আমিহে আমাৰ মাজত হিন্দু আৰু মুছলমান
ভাগ কৰি কাজিয়া কৰি গৈছে সেইটো বাৰু অন্য এটা প্ৰসংগ কিন্তু কথাটো হ'ল তেওঁ ইছলাম ধৰ্মক লৈ কিছু মন্তব্য কৰিছে এটা মন্তব্যখিনি তেওঁ নিজৰ ব্যক্তিগত মনাবত সেইটো তেওঁ নিজে ভাবি ওলোৱা চিন্তা কৰি ওলোৱা কথা এটা সেই কথাখিনি সামাজিক মাধ্যমত কিয় প্ৰচাৰ কৰিছে সেইটো উত্তৰটো তেওঁ দিব পাৰিব কিন্তু যি ধৰণে তেওঁ মন্তব্য কৰিছে সেই মন্তব্যখিনিয়ে সামাজিক সম্প্ৰীতি ধ্বংস কৰাৰ সম্ভাৱনা আছে এনেও সামাজিক মাধ্যমত আজিকালি বিতৰ্কিত মন্তব্য কৰিলে তাক খুদাই এৰা নহয় যেনেকৈ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক ইটোৰ পাছত সিটো গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ইখন জিলাৰ পাছত সিখন জিলালৈ লৈ যোৱা হৈছে গতিকে সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰাটো আজিকালি অকণমান বিপদজনক কিন্তু এটা বিপদজনক নহয় এইজন মানুহৰ বাবে এইজন মানুহে এইখিনি কথা কৈ গৈছে আমি সম্প্ৰচাৰৰ যোগ্য নহয় বাবে কথাখিনি কোৱা নাই কিন্তু মানুহে কথাখিনি জানে এতিয়া ইছলাম ধৰ্মক লৈ সেই ধৰণৰ বক্তব্য কৰাৰ পাছত এজন সচেতন ব্যক্তিয়ে এগৰাকী সচেতন মহিলাই থানাত গোচৰ দিছে গোচৰ দিয়াৰ মূল কাৰণটোৱে হ'ল তেওঁ সেই মন্তব্যখিনি কৰাৰ পাছত তেওঁ অকণমান সংযত হ'বলৈ এটা অনুৰোধ জনাইছে এতিয়া তাক লৈও ইউনিছ তামুলীয়ে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি গৈছে এতিয়া কথাটো হ'ল এই যিজন মানুহ আৰু তেওঁ যিখিনি কৰ্মকাণ্ড এইখিনিৰ পৰা দুটা কথা পোহৰে যে আপুনি এটা সময়লৈকে মহ দাহবিলাক সহ্য কৰাটো ভাল নহ'লে এওঁলোকৰ ওপৰত সামাজিকভাৱে ব্যৱস্থা হ'ব লাগে বা আইনীভাৱে ব্যৱস্থা হ'ব লাগে দ্বিতীয় কথাটো হ'ল যে যিখিনি জাতীয় সংগঠন আছে যিখিনিয়ে নিজকে অসমৰ অভিভাৱক বুলি কয় অসমীয়া মানুহৰ অভিভাৱক বুলি কয় নিজকে বাঘ সিংহ আদি বিভিন্ন জন্তুৰে অভিধা দিয়ে সেই মানুহখিনি টোপনি কিয় গৈ আছে যদি আপোনালোকে তেওঁলোকক ক'ৰবাত চাহৰ দোকানত ঘৰৰ সন্মুখত দেখিছে এই প্ৰশ্নটো কৰিব পাৰে আৰু তৃতীয় কথাটো হ'ল যে এই মানুহখিনিৰ যিটো লক্ষ্য এই ধৰণৰ ইউনিছ তামুলীৰ দৰে মানুহখিনিৰ যিটো লক্ষ্য যে আমাৰ অসমীয়াত এটা কথা আছে ৰৌটোকে ঢৌটো কৰা আৰু বতাহত উৰি যোৱা এতিয়া ভাৰতবৰ্ষত যি ধৰণৰ ৰাজনীতি বিজেপিৰ যিটো ৰাজনীতি সেইটোত কোনে কিমান হিন্দুত্ববাদী হ'ব পাৰে সেই কথাটোক লৈ প্ৰতিযোগিতা চলিছে এতিয়া সেই প্ৰতিযোগিতাত এই মানুহজনে নাওখন বাই ক'ৰবাত তেওঁ থিতাপি ল'ব পাৰে নেকি তাৰ চেষ্টা চলাইছে গতিকে ইয়াক লৈ উদ্বিগ্ন হোৱাৰ কোনো প্ৰয়োজন নাই যে বুৱতী নদীৰ হাত ধোৱাৰ নিচিনা কথা যে বহুতে এই কামটো চেষ্টা কৰিছে যে কোনে কিমান হিন্দুত্ববাদী হ'ব পাৰে এতিয়া সেই ক্ষেত্ৰতে তেওঁ কৈছে যে মুছলমান মানুহখিনিয়ে ৰাজপথত নামাজ পঢ়া কি প্ৰয়োজন আজান দিয়া কি প্ৰয়োজন ইত্যাদি বিভিন্ন কথা কৈছে এতিয়া সেই মানুহজনৰ লক্ষ্যটো সেইটো যে ক'ৰবাত নহয় ক'ৰবাত যদি তেওঁ থিতাপি ল'ব পাৰে তেওঁৰ প্ৰচাৰ হৈ তেওঁ জনপ্ৰিয় হৈ ক'ৰবাত থিতাপি ল'ব পাৰে কিছু নাম কৰি যাতে থিতাপিটো ল'ব পাৰে এতিয়া সেই মানুহজনক লৈ ব্যস্ত হোৱাৰ প্ৰয়োজন নাই কিন্তু যিহেতু মহ দাহ অশান্তি কৰিছে গতিকে কথাটো আলোচনা হোৱাৰ প্ৰয়োজন আছে এতিয়া তাত আটাইতকৈ ৰহস্যজনক ভূমিকা হ'ল এই শিৱসাগৰৰ সংগঠনখিনি যে তেওঁলোকে সকলো কথাত মাত মাতিব পাৰে কিন্তু এই কথাটোত মাত নামাতে এতিয়া তাত এইটো কথা আমি পুনৰ কৈছোঁ যে এই যুৱতীগৰাকী আমি ভিডিঅ'টো দেখুৱাইছোঁ এই যুৱতীগৰাকীক যে আক্ৰমণ কৰা হ'ল এই ক্ষেত্ৰত আৰক্ষী কি ব্যৱস্থা এই যে খুজি মাগি খোৱা মানুহজনক যে আক্ৰমণ কৰা হ'ল কি ব্যৱস্থা কিয় ল'ব নোৱাৰে যদি ফেচবুকত সাধাৰণ কথা এটা লিখিলেই ফেচবুকত সাধাৰণ মন্তব্য এটা কৰিলেই যদি আজিকালি আৰক্ষীয়ে একশ্যন ল'ব পাৰে পঞ্চায়তৰ নিৰ্বাচনৰ প্ৰাৰ্থীক ঘৰত যদি বিচাৰি আহিব পাৰে মানুহক বিচাৰি আহিব পাৰে তেতিয়া এই ধৰণৰ কাম কাজত কিয় ব্যৱস্থা ল'ব নোৱাৰে দুপৰ নিশাও যদি আৰক্ষীয়ে একশ্যন ল'ব পাৰে তেতিয়াহ'লে কিয় বিচাৰি আহিব কিয় তেওঁলোকে বিচাৰ ল'ব নোৱাৰে গতিকে সেই কথাখিনি ৰাইজে দৃষ্টি দিয়াৰ প্ৰয়োজন আছে ধন্যবাদ